নমস্কাৰ, মোৰ নাম শ্ৰী যশৰাজ দত্ত। মই জোনাকী সংঘ বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। আজি মই আবৃত্তি কৰিব লোৱা কবিতাটোৰ শিৰোনাম স্বদেশ প্ৰেম। কবি পদ্মধৰ চলিহা। স্বদেশ প্ৰেম। ধৰেনে জনম কেৰি এই মৰতত, শিলাময় কৰি তাৰি হিয়া। এইয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ, জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ? আছে যদি এনে কোনো এনে কাচিত, চিনি থবা তাক ভালকৈ। তাৰ বাবে গায়কৰ উচ্ছ্বাস উঠলি নুঠে তাৰ গুণ গাবলৈ। থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম। থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাই ঢুকি পোৱা মান। কিন্তু তেনে স্বাৰ্থপৰ দুৰকপলীয়া নেপায় খ্যাতি জনমত। দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত। তাৰ বাবে কেৱে আৰু নুটুকে চকুলো, কেৱে তাক নকৰে সন্মান। কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। ধন্যবাদ।